এৰাই খা বাপেকে মাহঁতৰ বৰ ভতিছিল এৰাই চিনেমাখন আপোনালোকে চালেৰে যদি বাৰু চোৱা নাই তেনেহ'লে চাই ল'ব পুৰা ফেণ্টাষ্টিক ফাটাফাটি অংগিলি মন্ত্ৰ মই ক'লো পুৰা মানে কি কবি আৰু দেই মই আজিলৈকে এনেকুৱা চিনেমা দেখিয়েই পোৱা নাই তহঁতি চাগে চোৱা নাই তই চোৱা নাই যদি মই কৈ দিছোঁ দেই বিদুৰ ভাই ছিজন 1 যিটো ৱেব ছিৰিজ আছিলে সেইটো তই চাইছিলি সেইটোৱেই কথা ছিজন 1 খাটাৰা ফাটাফাটি হৈছিলে ছিজনটোত মই ক'লো এই চিনেমাখনত কি কম চাই আহিবি এবাৰ দেই নকয়ে নোৱাৰিছো আৰু আইঅ Sabas beta sabas কিহৰ কাৰণে ছাৰ তুমি কি গান গালা তুমি কি গান কোনে জানিব পথাৰত কিমান পানী কোনে কৰিব চাফা লেট্ৰিনত হাগি হোৱাতে লজিক হোৱাতে ছন্দ মিলিছে আমি যি গান লিখো ভগৱানে পাতা নেপাব মাত্ৰ নিজৰ বুলি বঢ়িয়া খুব সুন্দৰ ছাৰ গুড মৰ্ণিং ছাৰ মোৰ ফালৰ পৰা গুড মৰ্ণিং ছাৰ তেনেহ'লে মোৰ ফালৰ পৰা গুড মৰ্ণিং দে ন অ'কে ছাৰ আচ্ছা বাৰু চানি তই কচোন তই ক সেই যে SMS খেলে মানুহবিলাকে মোবাইলত যে SMS দিয়ে সেই SMS মানে কি ছাৰ SMS মানে হৈছে SMS মোবাইলত দিয়ে তেনেকে ক'লে কেনেকে হ'ব তোক যদি পৰীক্ষাত 2 নম্বৰ দিয়ে এনেকে লিখিলে নহ'ব নহয় তোক আধা নম্বৰ দিব ছাৰ আপুনি বিশ্বাস কৰক মোৰ যেতিয়া টোপনি নধৰে তেতিয়া মই সাৰ পাই থাকো আৰু যেতিয়া মোৰ টোপনি ধৰে তেতিয়া মই শুই থাকো কি হ'ল তোৰ টোপনি ধৰা নধৰাৰ লগত SMS-ৰ সোনকালে দে সেই SMS মানে কি শুনক ছাৰ সেই মুখেৰে কথা নোকোৱাকৈ মোবাইলৰ আখৰবিলাক পিটিকি মনৰ ভাৱ প্ৰকাশ কৰাকে SMS বোলে উত্তৰ দিলি তই চক ৰাজচিন্দি তোক 2 নম্বৰ দি দিম দেই মজা হ'ব ছাৰ তাৰ পাছত শূন্য এটা লগাই দিম ঘৰত দেখাই দিম ভাবিব মা দেউতাই বা মোৰ ল'ৰাটোৱে 20 নম্বৰ পালে গাধ এনেকুৱা টেঙৰ কেতিয়াবা হ'লিও তই দেখোন ইমান টেঙৰ নাছিলি অভাৰ হৈ পৰিলি আম্বানী মুকেশ আম্বানী আম্বানী অনন আম্বানী বাপেক আৰু পুতেকে মিলি ভাৰত লুটিলে চেলিব্ৰিটি মানুহক মাতি বিয়াৰ পইচা ভগালে বাপেক আৰু পুতেকে মিলি অসম লুটিলে চেলিব্ৰিটি মানুহক মাতি বিয়াৰ খৰচ বঢ়ালে এটি
আম্বানীয়ে পালে তোক বৰ বেলেগ ধৰণে দিব দেই তই বৰ বেয়া ধৰণৰ গান গাই আছ ই মুকেশ আম্বানীক পুৰা ফাটাই দিছে দেই মই ক'লো ধূপ ৰাঠিয়ে যেনেকৈ বিজেপিক ফাটাই আছিল ই আকৌ মুকেশ আম্বানীক ফাটাই আছে মুকেশ আম্বানী আমাক ফাটাই আছে সেইবাবে আমিও তাক ফাটাই আছো যা কেনেকে ফাটালে সি আজি কম সকলো চা শেষৰ পৰা প্ৰথমলৈ নাই তই প্ৰথমৰ পৰা শেষলৈ ক এইটো চলিব ন প্ৰব্লেম যিদিনাখন মানে কেইমাহমানৰ আগতে মুকেশ আম্বানীয়ে নিজৰ পুতেকৰ বিয়াত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি বিয়া পাতাই দিছিল তেতিয়া অসমৰ ৰাইজে ভাৰতৰ ৰাইজে বৰ বেলেগ ধৰণৰ প্ৰাউড ফিল কৰিছিলে আমাৰ ভাৰতৰ মানুহে ইমান ডাঙৰ বিয়া পাতিছে গৌৰৱ অনুভৱ কৰিছিলো আমিও কিন্তু যাহাই নেকি জিঅ' ৰিচাৰ্জৰ দাম বঢ়াই দিলে তাৰ পাছতে লাগি গ'ল হুলস্থুল এ মজা খাপ বাপেকে মাহাকৰ বৰ ভাতৰ জোল এদায় ছাৰ আপুনি গম পায় নে নাপায় যে ভাৰততো নিবনুৱা সমস্যা বুলি এটা সমস্যা আছে তেনেকুৱা সমস্যা এটা আছে নি বাৰু আজিহে গম পালো এ মজা বঢ়িয়া দেখোন ছাৰ দে হ'ব মেইন কেছটো কচোন কি হ'ল এতিয়া কথাটো হ'ল নিবনুৱা সমস্যা সমাধানৰ এটা উপায় কওকচোন ছাৰ উপায় বহুত আছে মানুহ শিক্ষিত হ'ব লাগিব কাম বন কৰিব লাগিব জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব তেতিয়া নিবনুৱা সমস্যাটো লাহে লাহে নাইকিয়া হ'ব ইয়াৰ উপৰি মানুহে ব্যৱসায় বাণিজ্যত অকণমান ধ্যান দিব লাগিব চৰকাৰে নাইবা ইণ্ডাষ্ট্ৰীবিলাক খুলিব লাগিব তেতিয়া তাত কৰ্মসংস্থাপন পাব এইবোৰ এতিয়া পুৰণি হৈ গ'ল গুলি মাৰক ছাৰ গুলি মাৰক কি পুৰণি 10-15 বছৰ পৰা একেখিনিয়ে আমি দেখি আহিছো কিন্তু ক'ত নিবনুৱা সমস্যা সমাধান হৈছে তেনেহ'লে কি কৰা উচিত মুকেশ আম্বানী ছাৰ মুকেশ আম্বানী ইয়াত আকৌ মুকেশ আম্বানী আহিল ক'ৰ পৰা ঐ ইটো বিষয় কবি লগাই দিবি পাছত মুকেশ আম্বানী আৰু এটা বিষয় ওলাব তাত টিকট লগাই দিবি মুকেশ আম্বানী আৰে খাওঁতে বহুত বস্তু ছাৰ মুকেশ আম্বানী কেছটো কৈ আছো শুনক বিয়াৰ নামত তাৰপিছত দূৰ কৰা সেইটো উপায় বাদ দি দিব লাগে দেই এতিয়াৰ পৰা মুকেশ আম্বানী টিকট লাগি যাব লাগে যাওঁ নাই যদি নাই তাৰ 1% নেটৱৰ্ক তাৰ 1% সম্পত্তি নিবনুৱা মানুহৰ ওচৰত যদি ভগাই দিয়া হয় তেন্তে হৈ যাব ভাৰতৰ নিবনুৱা সমস্যা খতম প্ৰেক্টিকেলি চালে কিন্তু তহঁতি শুদ্ধ কথা এটা কৈছ দেই কিন্তু এতিয়া সেইটো হ'লেওতো নহ'ব নাই নহয় সেইটোনো ক'ত কৰিব তেখেতে কৈছোহে কথাটো ক'তনো আৰু কৰিব মাকে অষ্ট্ৰেলিয়াহে আমি কেনেকৈ বোলো চৰকাৰী চাকৰি এটা পাম কেনেকৈ বোলো 10-15 দৰমহা পাম সেইটো চিন্তা কৰোঁ সিহঁতে কৰিব নেকি সিহঁতে চিন্তা কৰে বোলো দেশৰ ভিতৰতে পৃথিৱীৰ ভিতৰতে ধনী ব্যক্তি কেনেকৈ হওক সেইটোৱে গালুং আৰু গালুংকে কলমত সোমাই থাকে জানা নীলাচি আহি টুকুৰা টুকুৰা ভাজি খালুং গাহৰি মাংস আমটো কয় ইংৰাজীত মেংগ ঢোল বাজে গুম্পাৰা গুম্পাৰা পেপা বাজে পে মাহক কয় মান্থ বুলি দিনক কয় দে চাদৰ মেখেলা পিন্ধি লৈ সবা নাচনি বহুত পপুলাৰ চিনেমা আছিল নাম জন্মনি ঘোঁৰা থাকে মুখত লেকান থাকে দীঘল নেচ সেইকাৰণে বন্ধু অকল কবিতাটো খতম কৰিলোঁ চেচ তেনেকুৱাই ছাৰ কবিতা নাম সপোনাৰ্থ মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে ভাৱনা সাগৰতে আশাৰে ঢৌ উঠিলে মাজনী প্ৰেমৰ জুয়ে দহিছে মোক তুমি জানানে প্ৰেমৰ জুয়ে দহিছে মোক নীলা নীলা খৰে মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে আল্টিমেট ছিংগিং দেই আল্টিমেট ছিংগিং শুনি চাই ইয়া ঐ বোলো ঐ আজি কালি বাইদেউহঁতৰ দামী মোবাইল ফোন হাই দামী মোবাইল ফোন
দেওবাৰ একদম ছাৰ এইবাৰহে দেওবাৰ ছোৱালীবিলাকৰ কথা নকওঁৱেই ল'ৰাবিলাকৰ কথাও নকওঁ কিছুমানে ভাজ দি কি ৰিলছ বনাব মাথা খাৰাপ হৈ যায় দেই আৰু আজিকালি বোৱাৰীবিলাক কেনেকুৱা এক্সপাৰ্ট ৰিলছ বনোৱা তো আমি গাইজ বেয়াকে বাৰু কাকো ক'বলৈ নাযাওঁ কোৱাৰ অধিকাৰো নাই চবে দেখিয়ে আছে আজি চিটুৱেশ্যন সেইবাবে থুলমূল এটি গান লৈ আনিছিলোঁ আপোনালোকৰ মাজলৈ দেই ৰিলছৰ গান বঢ়িয়া হ'ব আৰম্ভণি পাৰ্ট 2 গালোৱে গতিকে আমি সম্পূৰ্ণকে এতিয়া শুনিবলৈ বিচাৰিম আজিকালি বাইদেউহঁতৰ দামী মোবাইল ফোন হাই দামী মোবাইল ফোন ৰিলছ বনাবলে এক্সপাৰ্ট নহ'বনো কোন ৰিলছ বনাবলে এক্সপাৰ্ট নহ'বনো কোন ফেচবুক হোৱাটছআপ চলাই ইনষ্টাগ্ৰাম হাই চলাই ইনষ্টাগ্ৰাম মোবাইল চলালে পাহৰি থাকে কৰিবলে কাম মোবাইল চলালে পাহৰি থাকে কৰিবলে কাম যদি খতম হয় ৰিলছ বনাতে মোবাইলটোৱে চিঞৰি থাকে ৰিলছ বনাতে মোবাইলটোৱে চিঞৰি থাকে বান্ধৱ কৃষ্ণ মজা গাইছ এতিয়া কমেণ্ট লাগে কেনেকুৱা পালে কৈ দিব নিশ্চয় ভালেই পাব ফাটাফাটি গান তাকো ৰিলছৰ গান আজি যিহেতু চাই চবফালে মোবাইলে ওলাইছে তই সেইকাৰণে ভাবিছো কবিতা মোবাইল ধুনৰাই কবিতা এটা